আমি পোহৰ লাইব্ৰেৰীৰ যোগেদি সমগ্ৰ যোৰহাটবাসী তথা সমগ্ৰ অসমবাসীলৈ আমি শুভাকাংক্ষী যোৰহাটৰ যিটো আমাৰ ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান আছে সেই অনুষ্ঠানটোৰ তৰফৰ পৰা বিহু অভিয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সকলোৰে ওচৰত সেৱা জনাইছোঁ। আমি অহাকালিলৈ ২৬ এপ্ৰিল ২০২৫ তাৰিখ শনিবাৰ ২০২৫ শনিবাৰ দিনটোত শুভাকাংক্ষীৰ তৰফৰ পৰা যোৱা বছৰৰ দৰে এই বছৰো আমি মুকলি বিহু প্ৰতিযোগিতা আৰু সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰিছোঁ। সেই অনুষ্ঠানভাগী সাফল্যমণ্ডিত হোৱাত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ। যদিও ধৰি লওক সামগ্ৰিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বিহুভাগী আমি পাতিবলৈ মন নাছিলে, তথাপিতো বাধ্যবাধকতাৰ ওপৰত ভিত্তি কৰি আমি অনুষ্ঠিতকৈ হ'লেও কাইলৈ বিহুখন আমি উদযাপন ইয়াত কৰিম। আৰু সেই উদযাপন কৰাৰ প্ৰাক মুহূৰ্তত আমি ভাৰতবৰ্ষৰ তথা সমগ্ৰ অসমত বা যোৰহাটত যিবোৰ সামগ্ৰিক সময়ত যিখিনি পৰিস্থিতি মানে অবাঞ্ছিত পৰিস্থিতি কিছুমান হৈ গৈছে, সেই পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কাইলৈ আমি এটা কিছুমান প্ৰস্তাৱ আমি এই অনুষ্ঠানটোৰ ফালৰ পৰা গ্ৰহণ কৰিম। আৰু আপোনালোকক পোহৰ লাইব্ৰেৰীৰ যোগেদি আমি শুভাকাংক্ষী যোৰহাটৰ তৰফৰ পৰা বিহুৰ পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ। অহাকালিলৈ দিনটো সাফল্যমণ্ডিত হোৱাৰ বাবে আপোনালোকৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। মই প্ৰথমতে পোহৰ লাইব্ৰেৰীটোক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণক ৰঙালী বিহুৰ আমি শুভেচ্ছা আৰু উল্লেখ জনাইছোঁ। আৰু লগে লগে আমাৰ পেহেলগামত যিটো ঘটনা ঘটি গ'ল, সেই নৃশংস হত্যাক, গতিকে সেই যিটো দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে আমাৰ নিৰীহ জনসাধাৰণৰ ওপৰত যিটো গুলী বৰ্ষণ কৰি পেলাই মানে বহুতোকে নিহত কৰিলে, কিছুসংখ্যক আহত হ'ল। গতিকে যিসকল নিহত হ'ল তেখেতসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিসকল সেই সংঘৰ্ষত আহত হৈছে তেখেতসকলৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ। আৰু লগতে আমি শুভাকাংক্ষীয়ে কাইলৈ ৮ বজাৰ পৰা যি আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, আমি পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পণত আমি সেই যিটো পেহেলগামৰ যিটো দুৰ্ঘটনা সেই সম্পৰ্কত আমি এক প্ৰস্তাৱ গ্ৰহণ কৰিম। আৰু লগতে যিখন আমি সম্বৰ্ধনা অনুষ্ঠান আমি তাত অনুষ্ঠিত কৰিম, তাতো সমূহ ৰাইজক লৈ পেলাই আমি তাত প্ৰস্তাৱ গ্ৰহণ কৰিম। লগে লগে আমি যোৰহাটবাসীৰ লগতে আমি অবিভক্ত শিৱসাগৰ জিলাৰ ভিত্তিত আমি যিটো মুকলি বিহু প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ, সেই মুকলি বিহু প্ৰতিযোগিতাত আমাৰ যোৰহাটৰ লগতে শিৱসাগৰ যিসকল আমাৰ হুঁচৰি দল আছে তেওঁলোকক আমি যোগদান কৰিবলৈ বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ। আমি ইয়াৰ বাবে আমি বিজয়ী প্ৰাৰ্থীসকলক নগদ ধৰণে আমি পুৰস্কৃত কৰিম। আৰু আমি প্ৰায় ২০টামান দলহে আমি ইয়াত ৰাখিম, কাৰণ সময়ৰ কথা আছে। গতিকে আমি সকলোকে অতি সোনকালে আমি ইয়াত যোগদান কৰিবৰ কাৰণে কাইলৈ ৯টা বজাৰ ভিতৰত যোগদান কৰিবলৈ কৈছোঁ। ইতিমধ্যে আমাৰ ১২টাতকৈও অধিক দলে আমাৰ যোগদান কৰিছে। গতিকে যিসকলে যোগদান কৰিম বুলি ভাবিছে তেখেতসকলক কাইলৈ ৮টাৰ পৰা ৯টা বজাৰ ভিতৰত যোগদান নিশ্চিত কৰিবৰ বাবে আমি শুভাকাংক্ষীৰ তৰফৰ পৰা আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আমি জৰিয়তে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰবোৰৰ কৰ্মকৰ্তা কামাৰ তৰফৰ পৰা বিহুবিয়া আন্তৰিক অলপ যাচিছোঁ। ইতিমধ্যে আমি এটা কথা অনুভৱ কৰিছোঁ যে আমাৰ অসমীয়া প্ৰাণ স্পন্দন ৬২খন বিহুটি যাতে শুদ্ধ ৰূপত আমি প্ৰকাশ কৰিব পাৰোঁ, জীয়াই থাকিব পাৰে, অসমীয়া জাতি যেতিয়া যি থাকিব, সেই উদ্দেশ্যে আমি কালিলৈ মুকলি বিহু প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু বিশেষকৈ এই বিহুটো আমাৰ এটা জাতিৰ প্ৰাণ স্পন্দন, আমি জীয়াই ৰাখিব লাগিব। আৰু এটা কথা আমি আৰু ৰাখিছোঁ যে সমাজৰ যিখিনি হিতাকাংক্ষী ব্যক্তি, সমাজৰ কাৰণে অৱদান আছে বিভিন্ন ক্ষেত্ৰত, শৈক্ষিক হওক, ৰাজনৈতিক হওক বা কৃষি হওক, বাণিজ্য বা ধৰ্মীয় ক্ষেত্ৰত, এই হিতাকাংক্ষীসকলক আমি অকণমান শ্ৰদ্ধা আৰু সেৱা জনোৱাৰ মানস কৰিছোঁ। সেই উদ্দেশ্যে আমি সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু বিশেষকৈ এই বিহুৰ বতৰত আমাৰ এটা বৰ দুখ লগা ঘটনা হৈছে। ইতিমধ্যে আমাৰ অৱগত হৈছে যে পেহেলগামত যিটো অমানৱীয় ঘটনা হ'ল সেইটো আমি দুখ প্ৰকাশ কৰিছোঁ। তাৰ লগে লগে আমি যোৰহাটবাসী হিচাপে দুখ প্ৰকাশ কৰিছোঁ। এই বিহুৰ লগত সংগতি ৰাখি বিহু অনুষ্ঠান কৰি থাকোঁতে আমাৰ এটা চন্দননগৰত এজন যুৱক নিৰভাৱে হত্যা কৰিলে। এইফালে পানী চকুৱাটো এজন দুৰ্ধৰ্ষ কিছুমানে এজন মানুহক অত্যাচাৰ কৰিলে। এইবোৰ সঁচাকৈ বৰ দুষ্কৃতিকাৰীক আমি গৰিহণা দিছোঁ আৰু এইবোৰ হ'ব নালাগিছিল। আৰু এইবোৰ যাতে আমি শুদ্ধ ৰূপত প্ৰকাশ কৰিব পাৰোঁ, এই যিটো উশৃংখল আমি বিহুৰ যোগেদি বা সাংস্কৃতিক কৰ্মসূচী যেতিয়া আমি আঁতৰ কৰিব পাৰোঁ, তাৰ আমি
শুভাকাংক্ষী যোৱাতে চেষ্টা কৰি আছোঁ।